Hello friends, welcome back to my channel. আজি আমি আলোচনা কৰিম ডিমাৰ্ট ষ্টকটোৰ বিষয়ে। ডিমাৰ্ট ষ্টকটোৰ ফাণ্ডামেণ্টেল আৰু টেকনিকেলখিনি আজি ভিডিঅ'টিত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব যদিহে আপোনাৰ ষ্টক মাৰ্কেটৰ ওপৰত ইণ্টাৰেষ্ট আছে। আহক প্ৰথমে আমি ফাণ্ডামেণ্টেল এনালাইচিছখিনি চাই লওঁ। আজিৰ চিলেক্টেড ষ্টকটোৰ নাম হৈছে এভিনিউ ছুপাৰমাৰ্ট ডিমাৰ্ট। ষ্টক প্ৰাইচ হৈছে 4,756 rupees. ষ্টকটোৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 3,09,472 crores আৰু ষ্টকটোৰ হাই হৈছে 5,485 rupeesলৈকে হাই গৈছে আৰু লো 3,337লৈকে এই বছৰটোৰ ভিতৰত লো আহিছে। ষ্টক পি হৈছে 114। বুক ভেলু হৈছে 329 rupees আৰু ডিভিডেণ্ড কোনো ডিভিডেণ্ড দিয়া নাই এতিয়ালৈকে আৰু CE হৈছে 18.0% আৰু হৈছে ৰিটাৰ্ণ অন ইকুইটি 13.4% আৰু ফেচ ভেলু হৈছে 10। এতিয়া আমি প্ৰ'জ এণ্ড কনছ বিলাক ডিছকাছ কৰিম। প্ৰ'জ হৈছে কোম্পানী ইজ অলমষ্ট ডেট ফ্ৰী। কোম্পানীৰ ওপৰত কোনো ধৰণৰ ধাৰ নাই, ই অলমষ্ট ডেট ফ্ৰী কোম্পানী। কোম্পানীজ মেইডেন চেলছ গ্ৰোথ ইজ 26.4% of last 10 years. এতিয়া আমি কনছ বিলাক চাম। ষ্টক ইজ ট্ৰেডিং এট 14.4 times its book value. So the company is repeated profit. It is not paying out dividend. এতিয়া আমি কোৱাৰ্টাৰলি ৰিজাল্ট চাম। অপাৰেটিং প্ৰফিট জুন 2022 অপাৰেটিং প্ৰফিট আছিলে 1,008 crores আৰু ছেপ্টেম্বৰ 2022 কমি 892 crores হ'ল। ডিচেম্বৰত অলপ বাঢ়িলে 965 crores হ'ল। মাৰ্চ 2023 কমিলে 772 crores হ'ল। তাৰপিছতে জুন এইধৰণে কণ্টিনিউ বাঢ়ি গৈ আছে। বৰ্তমান জুন 2025 যদি চাওঁ 1,299 crores হৈছেগৈ। এইটো হৈছে অপাৰেটিং প্ৰফিট আৰু প্ৰফিট বিফৰ টেক্স আমাৰ আছিলে জুন 2022 875 crores আছিলে আৰু বৰ্তমান যদি চাওঁ জুন 2025 1,075 crores হৈছেগৈ। মই গোটেইখিনি দেখুৱাই থকা নাই, যিহেতু গোটেইখিনি দেখুৱাই থাকিলে ভিডিঅ'টো বৰিং হৈ যাব। নেট প্ৰফিট গ্ৰোথ হৈছে। নেট প্ৰফিট যদি চাওঁ আমি জুন 2022 643 crores আছিলে আৰু বৰ্তমান জুন 2025 773 crores হৈছেগৈ। নেট প্ৰফিটো বৃদ্ধি পাইছে জুন 2022 কৈ জুন 2025। এতিয়া প্ৰফিট এণ্ড লছ চাম। অপাৰেটিং প্ৰফিট মাৰ্চ 2014 আছিলে 341 crores। তাৰপিছতে কণ্টিনিউ গ্ৰোথ হৈছে অপাৰেটিং প্ৰফিটত। বৰ্তমান অপাৰেটিং প্ৰফিট হৈছে 4,565 crores আৰু প্ৰফিট বিফৰ টেক্স আছিলে মাৰ্চ 14 আছিলে 245 crores আছিলে। বৰ্তমান প্ৰফিট বিফৰ টেক্সো বৃদ্ধি পাইছে 3,676 crores বৃদ্ধি পাইছে। গতিকে যথেষ্ট প্ৰফিটেবল হৈছে কোম্পানীটো আৰু নেট প্ৰফিট
আছিলে 14ত আছিলে 161 crores আৰু নেট প্ৰফিটো বৃদ্ধি পাইছে 2707 crores বৃদ্ধি পাইছে গতিকে কোম্পানীটো যথেষ্ট প্ৰফিটেবল এতিয়া বেলেন্স শ্বীট চাম মাৰ্চ 2014ত টোটেল লাইবিলিটিজ আছিলে 1808 crores আছিলে টোটেল লাইবিলিটিজ আৰু মাৰ্চ 2025ত টোটেল লাইবিলিটিজ বৃদ্ধি পাইছে 24,313 crores বৃদ্ধি পাইছে আৰু টোটেল এছেট আছিলে মাৰ্চ 2024ত 1808 crores আছিলে টোটেল এছেট আৰু বৰ্তমান হলগে 24,313 crores হলগৈ টোটেল এছেট কেছ ফ্লো নেট কেছ ফ্লো মাৰ্চ 2014ত আছিলে নেট কেছ ফ্লো -7ত আছিলে মাৰ্চ 15ত -17 হল বৃদ্ধি পালে মাৰ্চ 16ত কমিলে -3 crores বৰ্তমান মাৰ্চ 2025ত 18 crores কিন্তু বেছি ভাল আছিলে মাৰ্চ 2024ত আছিলে 130 crores এতিয়া আমি চাম শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ শ্বেয়াৰ হোল্ডিং এতিয়া প্ৰমোটাৰ্ছ হোল্ডিং আছে ছেপ্টেম্বৰ 2022ত আছিলে 74.98% আছিলে আৰু বৰ্তমান অলপ কমালে আৰু জুন 2025ত 74.65% আছেগৈ আৰু FIS হোল্ডিং আছিলে ছেপ্টেম্বৰ 2022ত 8.72% আছিলে FIS হোল্ডিং 8.25% বৰ্তমান জুন 2025ত আছে অলপ কমালে DIS 7.04% DIS হোল্ডিং আছিলে বৰ্তমান DIS হোল্ডিং অলপ বঢ়ালে 9.22% বৰ্তমান DIS হোল্ডিং আৰু গভমেন্টৰ আছিলে ছেপ্টেম্বৰ 2022ত আছিলে 0.03% আছিলে গভমেন্ট হোল্ডিং অলপ বঢ়াইছে 0.07% বঢ়াইছে আৰু পাব্লিকৰ আছিলে 9. ছেপ্টেম্বৰ 2022ত আছিলে 9.23% আছিলে কিন্তু পাব্লিক হোল্ডিং কমিছে বৰ্তমান দেখিছে 7.79% জুন 2025ত আছেগৈ গতিকে এইখিনি ফাণ্ডামেণ্টেলছে আজি চালো এতিয়া আমি টেকনিকেলছ খিনি আলোচনা কৰিম যে ষ্টকটো আমি বাই কৰিব লাগে নে নালাগে টেকনিকেলছ খিনি চাই তাৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম এতিয়া আমি ডিমাৰ্টৰ ডেইলি চাৰ্টলৈ আহিছো এয়া হৈছে ডিমাৰ্টৰ ডেইলি চাৰ্ট এতিয়া আমি ইণ্ডিকেটৰ ইউজ কৰিম ইণ্ডিকেটৰ ইয়াত EMA আমি EMA ইউজ কৰিম মুভিং এভাৰেজ এক্সপনেনশিয়েল মুভিং এভাৰেজ এয়া হৈছে EMA 44 মুভিং এভাৰেজ ইউজ কৰিম 44 মুভিং এভাৰেজ এয়া 44 মুভিং এভাৰেজ আৰু চাৰ্টটো সৰুকে দেখুৱাইছো এয়া দেখিছে এয়া হাই গৈছিলে এয়া হৈছে হাই 5,500ৰ ওপৰলৈকে হাই লগাইছিলে এইটো আছিলে ছেপ্টেম্বৰ 2024ত আছিলে 24 ছেপ্টেম্বৰ আৰু তাৰপিছতে ডাউন আহিলে এয়া ডাউন আহিছিলে 3,300
300ৰ তললৈ আহিছিলে। তাৰপিছতে আকৌ বৰ্তমান আছে 4000, বৰ্তমান 4700ৰ ওপৰত ট্ৰেড কৰি আছে। এতিয়া যিহেতু আপোনালোকে দেখিছে এয়া ডাউন আহি ওপৰলৈ যাবলৈ লৈছে। ওপৰলৈ গৈ এয়া যেতিয়া মুভিং এভাৰেজৰ তলত আছিলে, এয়া মুভিং এভাৰেজৰ ওপৰত ট্ৰেড কৰি আছিলে। তাৰপিছতে মুভিং এভাৰেজৰ তললৈ আহিলে, তললৈ আহি ডাউন আহিলে। আকৌ মুভিং এভাৰেজৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিছিলে, কিন্তু যাব পৰা নাছিলে। এয়া এইখিনিৰ পৰা মুভিং এভাৰেজৰ পৰা ওপৰলৈ 44 মুভিং এভাৰেজৰ পৰা ওপৰলৈ গতি কৰিছে। তাৰপিছতে ষ্টকটোৱে আপচাইড মুভমেণ্ট লৈছে। তাৰপিছতে এয়া দেখিছে মুভিং এভাৰেজৰ তললে, কিন্তু তললে নাহি আকৌ পুনৰ ওপৰলৈ গতি কৰিলে। এয়া অলপ আহিছিলে তললে, পুনৰ ওপৰলৈ গতি কৰিলে। য'ত য'ত ছাপোৰ্ট লৈছে মুভিং এভাৰেজত, ছাপোৰ্ট লোৱাৰ পিছত ষ্টকটো পুনৰ ওপৰলৈ গতি কৰিছে। সেইকাৰণে আমি ইয়াত বাইং পজিশ্যন বনাব পাৰো। কিন্তু এতিয়া মুভিং এভাৰেজলৈ যিহেতু পুনৰ আকৌ ঘূৰি আহিব, এয়া দেখিছে যে ওপৰলৈ গৈছে, ওপৰলৈ যোৱাৰ পিছত আকৌ মুভিং এভাৰেজলৈ আহিছে, আকৌ ঘূৰি গৈছে। সেইধৰণে এতিয়া ওপৰত আছে। আমি কিছুদিন ৰৈ মুভিং এভাৰেজত টাচ কৰিবলৈ দিব লাগে। তাৰপিছতে আমি ইয়াত পজিশ্যন বনাব পাৰিম। গতিকে হয়তো কেইদিনমান ডাউন আহিবও পাৰে মুভিং এভাৰেজ ছাপোৰ্ট ল'বলৈ। তাৰপিছতে আকৌ পুনৰ ষ্টকটো ওপৰলৈ গতি কৰাৰ চান্স থাকিব, তেতিয়া আমি তাত পজিশ্যন বনাম। কিন্তু এতিয়া আমি পজিশ্যন বনাব নালাগে, কেইদিনমান ৰৈ দিব লাগে। এই যিডাল নীলা আঁচ দেখিছে, এই নীলা আঁচডালত যেতিয়া ছাপোৰ্ট ল'ব, এইধৰণে যেতিয়া ছাপোৰ্ট লৈ আকৌ পুনৰ ওপৰলৈ গতি কৰিব, তেতিয়া আমি ইয়াত পজিশ্যন বনাব লাগে। এইটো হৈছে ডেইলি চাৰ্ট, আৰু আমি উইকলি চাৰ্টটো চাওঁ। আৰু এয়া হৈছে উইকলি চাৰ্ট। উইকলি চাৰ্টতো এয়া ওপৰতে আছে, অলপ ওপৰতে আছে। এয়া ছাপোৰ্টটো ওপৰলৈ গৈছিলে, যিহেতু ওপৰতে আছে। এতিয়া পুনৰ যেতিয়া মুভিং এভাৰেজত টাচ কৰিব, তাৰ পৰা ওপৰলৈ গতি কৰিব, তেতিয়া আমি ইয়াত ষ্টকটোত পজিশ্যন বনাব লাগিব। এতিয়া অলপ হয়তো ওপৰত আছে, সেইকাৰণে আমি কেইদিনমান ৰৈ দিম। আৰু ইয়াত ভলিউমছ দেখিছে, ভলিউমছ গ্ৰীণ কেণ্ডেল হৈছে। গ্ৰীণ কেণ্ডেলেই বেছি, ৰেডৰ তুলনাত ৰেডবিলাক সৰু সৰুকে আছে। এইকেইটাই অলপ ডাঙৰ আছিলে, সেইকাৰণে এইখিনিৰ পৰা অলপ ডাউন আহিলে উইকলি চাৰ্টত। এতিয়া আমি গ্ৰীণে দেখা পাইছো, গতিকে ষ্টকটো ওপৰলৈ যোৱাৰ চান্সে বেছি আছে। গতিকে আমি ইয়াত পজিশ্যন বনাব পাৰো। পুনৰ আহিম ডেইলি চাৰ্টলৈ। ডেইলি চাৰ্টতো ভলিউমবিলাক দেখিছে, এয়া ৰেড বনাইছিলে, কিন্তু গ্ৰীণ বৰ্তমান এই ৰেড গ্ৰীণ আছে। এইখিনিৰ পৰা গ্ৰীণ কেণ্ডেল বেছি হৈছে, গ্ৰীণ কেণ্ডেল বেছি ডাঙৰ হৈছে, সেইকাৰণে আপচাইড মোমেন্টাম আহিছে। ইয়াতো গ্ৰীণে বেছি আছে, গতিকে আপচাইড মোমেন্টাম অহাৰ চান্স বেছি আছে। কিন্তু কেইদিনমান ৰৈ তাৰপিছত পজিশ্যন বনালে বেছি ভাল হ'ব বুলি ভাবিছো। এয়া আপোনালোকে নিজেও চাই ল'ব পজিশ্যন বনোৱাৰ আগতে। গতিকে ভিডিঅ'টিত ইমানেই আছিলে। ভিডিঅ'টি যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যিহেতু এই ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক যাতে আপোনালোকৰ মিছ নহয়। গতিকে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এণ্ড থেংক ইউ ফৰ ৱাচিং।